বহাগ বিহুৰ মাজতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন ৰঙালী বিহুৰ মাজতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ন্যায়ালয়ৰ সংকেতৰ পাছতো চৰকাৰে পতা নাছিল পঞ্চায়ত নিৰ্বাচন এইচএছএলসি পৰীক্ষাৰ বাবে অনুষ্ঠিত হোৱা নাছিল পঞ্চায়ত নিৰ্বাচন পঞ্চায়তৰ নিযোগ ঘোষণা হৈ যাব 28 তাৰিখে হায়াৰ সেকেন্ডাৰী ক্লাছ 11ৰ শেষ পৰীক্ষা আছে 28 নে 29 তাৰিখে মই একজেক্ট ডেটটো পাহৰি গ'লো 28 মাৰ্চ অথবা 29 মাৰ্চত হায়াৰ সেকেন্ডাৰী ক্লাছ 11ৰ লাষ্ট পৰীক্ষা আছে আৰু পৰীক্ষা হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্ততে পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰিব বহাগ বিহুৰ আগতে শেষ নহয় কাৰণ 29 মাৰ্চ যদি আপুনি হিচাপ কৰে যদি 30 মাৰ্চতো ইলেকশ্যন ঘোষণা কৰে মই এটা উদাহৰণ হিচাপে দিছোঁ তেতিয়াও 30 এপ্ৰিল হ'ব আৰু যদি 2 এপ্ৰিলত ঘোষণা কৰে 2 মেলৈকে যাব গতিকে বিহুৰ মাজতে পঞ্চায়ত ইলেকশ্যন চলি থাকিব